আরে তই চুপ তই কি বুলি ভাবিছিস দম নেদেখা তই কি ভাবিছ খাই থকা নাই ইয়াত আৰে শুনা না তোমালোক কিয় লাগি আছা দুইটাই বহি কথাবোৰ মিলাই লোৱা ন এই তই কাক দম দেখাইছ হা তোক কাক দেখাইছ নেকি বুলি আহিছ হা কাক দম দেখাইছ আৰে শুনা না গোটেই মানুহবোৰে চাই আছে কিয় তোমালোক দুইটাই এনেকৈ লাগি আছা প্লিজ তোমালোক ঘৰলৈ ব'লা ঘৰলৈ গৈ দুইটাই মিলাই লোৱা কথাবোৰ ভাঙি দিম তোৰ কি কলি তই কি কলি হা আৰে শুনিছানে মই আৰে তই চুপ থাক না চুপ থাক ঘৰ যোৱা ইয়াত তোমাৰ কি লাগে মতা মানুহৰ মাজত হা নাযাওঁ মই এনেকে তোমালোকে কিয় লাগি আছা ইয়াত ৰাহুল প্লিজ আৰু শুনা ব'লা ঘৰত গৈ মিলাবা এইবোৰ শুনিছানে তোৰ বেছি আছে হা মাইকী সদায় মতা মানুহৰ তলত থাকিবি ওপৰত কথা ক'বলৈ চেষ্টা নকৰিবি কি হৈছে ইয়াত হা কি হৈছে তোক কাক দম দিছ তই এনেকে মা মই তাই বুলিহে তাই হ'ল বুলি তই এনেকে দম দিবি নেকি তাইক হা মই চাইহে আছো তই কি কৰি আছ মা তাই মাইকী হৈ থাকিব লাগে মতা মানুহৰ তাই তোৰ পত্নী হয় গতিকে তোৰ প্ৰতিটো কথাৰ মাজত দখল দিয়া অধিকাৰ তাই আছে মা কিন্তু এইবোৰ কথাটো নহয় ন মাইকী মানুহ সদায় মাইকী হৈ থাকিব লাগে কেতিয়াও মতা মানুহৰ ওপৰত মাত মাতিবলৈ বা মতা মানুহৰ মাজত মাত তোক মই আজি মোৰ ল'ৰা বুলি ক'বলৈ মোৰ লাজ লাগিছে তোৰ দেউতাইতো আজিলৈকে এনেকুৱাবোৰ কথা কোৱা নাছিলে হা তই তোৰ পত্নীক এনেকৈ গোটেই মানুহৰ মাজত এনেকৈ তাইক গালি পাৰিবলৈ ক'ত অধিকাৰ পালি মইতো তাইক তেনেকৈ মৰম কৰোঁ তুমিতো গম পোৱাই কিন্তু আজিহে এনেকৈ বন্ধ ৰুম এটাৰ ভিতৰত তই তোৰ পত্নীক যেনেকৈ মৰম কৰ যেনেকৈ তই সন্মান কৰ ঠিক তেনেকৈ বাহিৰতো কৰিবলৈ শিক এজনী পত্নীয়ে গোটেই মানুহৰ পৰা সন্মান পাব নে নেপায় এই কথাটো তেওঁ মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে এজনী পত্নীয়ে বিয়াৰ পাছত সুখত থাকিবলৈ দুখত এই কথাষাৰ অকল মানুহজনৰ ওপৰত নিৰ্ভৰ কৰে কথাষাৰ মনত থবি মা মই তাইক অকল আজি এনেকৈ কৈছোঁ ইভাগেতো মই তাইক বহুত মৰম কৰোঁ বহুত ভাল আৰু শুন ক'ত শিকিয়াগৈ পত্নীক কেনেকৈ মানুহৰ আগত সন্মান কৰিব লাগে পত্নীক কেনেকৈ ৰাখিব লাগে এই কথাষাৰ নজনালৈকে তই মোৰ ঘৰত ভৰি নিদিবিহি বুজিলি নহয় মা বোৱাৰী ব'লা মা চৰি আৰু শুনা আই এম চৰি